কাৰেণ্টলি অসমত 13খন মেডিকেল কলেজ আছে কিন্তু যেতিয়া প্ৰশ্ন উঠে কোনখন মেডিকেল কলেজ ভাল কোনখন মেডিকেল কলেজ বেয়া এইটো বহুত কন্ট্ৰভাৰ্চিয়েল কোৱেশ্চন হয় নো ডাউট পুৰণি মেডিকেল কলেজবোৰ বেষ্ট হয় যেনেকৈ জিএমচি এএমচি যোৰহাট এইবোৰ বেষ্ট হয় শিলচৰ কিন্তু নতুন মেডিকেল কলেজবিলাকৰ ভিতৰত যেতিয়া ষ্টুডেণ্টে চুজ কৰিব লগা হয় কোনখন মেডিকেল কলেজ ল'ম কোনখন নল'ম আৰু জেনেৰেল পাব্লিকৰ মাজতো এইটো ফ্ৰিকুৱেণ্টলি কুৱেশ্যন মনত আহে যে কোনখন মেডিকেল কলেজ ভাল নতুনবিলাকৰ নতুন ঢেৰ মেডিকেল কলেজ খুলিছে লখিমপুৰ নলবাৰী ডিফু ধুবুৰী কোকৰাঝাৰ ইমানবোৰ মেডিকেল কলেজৰ ভিতৰত কোনখন ভাল বা কোনখন বেয়া যেটো নতুন গোটেইকেইখন মেডিকেল কলেজ আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰতেই আছে গতিকে তাৰ ফেচিলিটি তাৰ মেন পাৱাৰ তাৰ ডক্টৰছ গোটেইখিনি ইকুৱেল লেভেলৰে হয় গতিকে তাত কোনো হেৰফেৰ নাই আমাৰ ইয়াত যিখিনি ফেচিলিটি আছে আনখন মেডিকেল কলেজতে ইকুৱেল ফেচিলিটি আছে কাৰণ গোটেইখিনি আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰতে আহে এতিয়া কথাটো হ'ল তেনেহ'লে এখন মেডিকেল কলেজ ভাল নে বেয়া কোনটো ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰিব এখন মেডিকেল কলেজ ভাল বেয়া ডিপেণ্ড কৰা মেইন ফেক্টৰ হৈছে পেচেণ্ট ফ্ল' এজন ষ্টুডেণ্টে কিমান শিকিব কিমান নলেজ আয়ত্ত কৰিব সেইটো মোষ্টলি ডিপেণ্ড কৰে পেচেণ্ট ফ্ল'ৰ ওপৰত যিমানে বেছি পেচেণ্ট আহিব সিমানে ভেৰাইটি অফ কেছেছ আহিব যিমানে ভেৰাইটি অফ কেছেছ আহিব সিমানে ষ্টুডেণ্টে নতুন এক্সপ'জাৰ পাব আৰু নতুন নতুন বিষয় শিকিব পাৰিব গতিকে মই এইটো টাইমত বেলেগ মেডিকেল কলেজৰ কথা ক'ব নাযাওঁ যিহেতু ভিতৰুৱা কথাবোৰ বেলেগ মেডিকেল কলেজৰ নাজানো কিন্তু মই ধুবুৰী মেডিকেল কলেজৰে কথা কৈছোঁ ইয়াত পেচেণ্ট ফ্ল' যথেষ্ট বেছি এদিনত প্ৰায় 1000তকৈও বেছি পেচেণ্ট আহে আৰু ইয়াত বহুত ৰেয়াৰ ডিজিজ লৈ কিনে পেচেণ্ট আহে মই এটা এক্সাম্পল দিছোঁ আপোনালোকে জানে ব্ৰেষ্ট কেঞ্চাৰ মোষ্টলি ফিমেলৰ হয় ব্ৰেষ্ট কেঞ্চাৰৰ কেছবোৰৰ ভিতৰত আই থিংক অনলি 1% মেল ব্ৰেষ্ট কেঞ্চাৰ থাকে কিন্তু তেনেকুৱা ৰেয়াৰ কেছ ধুবুৰী মেডিকেল কলেজত ৰেজিষ্টাৰ হয় আমি আছিলোঁ চাৰ্জাৰী পষ্টিঙত তেতিয়া এজন মানুহে মেল ব্ৰেষ্ট কেঞ্চাৰ লৈ কিনে আহিছিলে আমাক কেছটো দেখুৱালে খুব ৰেয়াৰতকৈও ৰেয়াৰ কণ্ডিশ্যন হয় যিটো ইউজুৱেলি দেখা পোৱা নাযায় ফিমেল ব্ৰেষ্ট কেঞ্চাৰ আহিয়ে থাকে বহুত কমন হয় কিন্তু মেল ব্ৰেষ্ট কেঞ্চাৰ বহুত ৰেয়াৰ হয় তেনেকুৱা বহুত ডিজিজ আছে থেলাচিমিয়া হ'ব বেলেগ কণ্ডিশ্যনবিলাকেই হওক বহুত ৰেয়াৰ কণ্ডিশ্যনবিলাকো মানে ৰেজিষ্টাৰ হয় যিবিলাক মেডিকেল কলেজত বহুত পেচেণ্ট ফ্ল' থাকে গতিকে এজন ষ্টুডেণ্টৰ পাৰ্চপেক্টিভৰ পৰা কৈছোঁ যিখন মেডিকেল কলেজত বহুত বেছি পেচেণ্ট ফ্ল' থাকিব সেইখন মেডিকেল কলেজতে এজন ষ্টুডেণ্টে বেছিকৈ শিকিব পাৰিব আৰু যদি জেনেৰেল পাব্লিকৰ পাৰ্চপেক্টিভৰ পৰা কওঁ তেতিয়াহ'লে যিখন মেডিকেল কলেজত বেছি ফেচিলিটি থাকিব যিখনত বেছি বেড কেপাচিটি থাকিব যিখনত ভালতকৈ ভাল ডক্টৰ থাকিব য'ত ছুপাৰ স্পেচিয়েলিটি থাকিব সেইখন মেডিকেল কলেজে অফক'ৰ্ছ বেষ্ট হ'ব আৰু সেইখন মেডিকেল কলেজেই প্ৰেফাৰ কৰিব সকলোৱে গতিকে ষ্টুডেণ্টবোৰক কৈছোঁ কোনখন মেডিকেল কলেজ চুজ কৰিব তাৰ কাৰণে বেছি কনফিউজ হ'ব নালাগে অলমষ্ট চববিলাক মেডিকেল কলেজে ইকুৱেল লেভেলৰে হয় এটা কথাই ধ্যান ৰাখিব যিখন মেডিকেল কলেজত আপুনি এডমিশ্যন ল'ব সেইখন মেডিকেল কলেজত অহা পেচেণ্টবোৰৰ লগত যাতে আপুনি কথা ক'ব পাৰে সলসলীয়াকৈ যেনেকৈ ধুবুৰীত মোষ্টলি পেচেণ্টবোৰে বেংগলী কয় গতিকে আপুনি যদি বেংগলী নাজানে তেতিয়া পেচেণ্টৰ লগত কথা পাতোঁতে অকণমান অসুবিধা পাব আপুনি যদি কোকৰাঝাৰত লৈ পেচেণ্ট মোষ্টলি বড়ো পেচেণ্ট আহিব গতিকে আপুনি কথা কোৱাত অকণমান অসুবিধা পাব আপুনি নলবাৰী বা বৰপেটা ল'লে সেইখিনি মানুহে অসমীয়া কয় মোষ্টলি গতিকে তাত পেচেণ্টৰ লগত কথা কোৱাতে অকণমান সুবিধা হ'ব আৰু যেতিয়া আপুনি পেচেণ্টৰ লগত সলসলীয়াকৈ কথা ক'ব বা পেচেণ্টৰ কথাবোৰ বুজি পাব তেতিয়াহে আপুনি এটা কাৰেক্ট ডায়েগনচিছ উলিয়াব পাৰিব বা সঠিক ৰূপে হিষ্ট্ৰী ল'ব পাৰিব গতিকে সেইটো ফেক্টৰো বহুতেই মেটাৰ কৰে মোক সঘনাই কমেণ্টত বা ডিএমত আপোনালোকে সুধি থাকে দাদা কোনখন মেডিকেল কলেজত এডমিশ্যন লওঁ ডিফু লওঁ নে ধুবুৰী লওঁ নে নলবাৰী লওঁ নে লখিমপুৰ লওঁ নে কোকৰাঝাৰ লওঁ গতিকে মই সেইটো পাৰ্চপেক্টিভৰ পৰা আপোনালোকক এক্সপ্লেইন কৰিলোঁ আই হোপ আপোনালোকে কথাখিনি বুজি পালে আজিলৈ ইমানতেই থেংক ইউ